নমস্কাৰ বিন্দু ইনফো ব্লগে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো এটি নতুন ভিডিঅ' আজি পবিত্ৰ ভাদ মাহৰ 1 তাৰিখ এই পবিত্ৰ ভাদ মাহত চাৰি প্ৰসংগ ৰক্ষা কৰা হয় আৰু আজি পবিত্ৰ ভাদ মাহৰ এই আৰম্ভণিতে মধ্যাহ্ন প্ৰসংগৰ আৰম্ভণিত এয়া গোপিনীসকলে ভকতসকলক ভোজ ভাত খুৱাবৰ কাৰণে এয়া দ্ৰব্য আগবঢ়াই সেৱা লৈছে ভকতৰ পৰা আৰু এই ভোজ ভাত ৰান্ধিব আজি যেহেতু ভাদ মাহৰ 1 তাৰিখ এই ভাদ মাহৰ দুপৰীয়া প্ৰসংগৰ কাৰণে এয়া ভাগৱত পাঠ আৰম্ভ হৈ গৈছে এয়া ভাগৱত পাঠ কৰিয়ে দুপৰীয়া প্ৰসংগ আৰম্ভ কৰি দিব ভকতসকলে আৰু এনেদৰে আহি মধ্যাহ্ন প্ৰসংগ আৰম্ভ হৈ গৈছে দুপৰীয়া প্ৰসংগৰ অন্তত ভকতসকলে এনেকৈ বৰভাগ এয়া সিদ্ধ কৰিছে ভোজ ভাত বৰভাগ এয়া বৰভাগ গ্ৰহণ কৰিছে ভোজ ভাত গ্ৰহণ কৰিছে আৰু এতিয়া এতিয়া আবেলি হৈছে আৰু এই আবেলি প্ৰসংগ গোপিনীসকলৰ দ্বাৰা আৰম্ভ হ'ল এয়া ভাগৱত পাঠ আৰু ভাগৱতৰ অৰ্থ ভাঙনি কৰিছে সন্ধ্যা প্ৰসংগৰ আৰম্ভণিতে আজিহে বুজিলোঁ মই ভুলি নহয় মই ভুলি নাছিলোঁ কাৰণ আপোনালোকৰ ভাবিছিলে যদি আমি গুৰু এখনত দিছোঁ মই শ্ৰেষ্ঠ নৰতো মই ধন্য সেইটো মানে পণ্ডিতৰ পাণ্ডিত্যৰ গুণ আচল কথা সেইটো আপোনাৰ বৃত্তি দিলে আৰু এইবিলাক আগতে সেই কালিলালকে শুদ্ধ বুলিয়ে ভাবি আছে আজিহে ভাবিলে ইমান দিন তাক ভুলতেই ভাবি আছে কি ঠিক নহয় তাৰমানে তাৰ গ্ৰাম্য কথা পাতিবলৈ লাগিলে কৃষ্ণ কথা এৰিলে সেইকাৰণে তাৰ মতিটোক এটা বহু যুগ লাগিব সি এখন জেগাত ফুৰাব সন্ধ্যা প্ৰসংগৰ বাবে মূলৰ পাঠৰ ভকত দুজনে সেৱা ধৰিছে আৰু এনেদৰে সন্ধ্যা প্ৰসংগ আৰম্ভ হ'ল আপোনালোকে যদি এই ভাদ মাহৰ 4 প্ৰসংগৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব
ভাদ মাহৰ 4 প্ৰসংগৰ এই ভিডিঅ'খিনি এই চেনেলৰ যোগেদি আপলোড কৰা হ'ব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।